নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। এই ভিডিঅ'টো খুব জৰুৰীকালীনভাৱে বনাবলগীয়া হ'ল, কিয়নো আমাৰ সোণোৱাল কছাৰীৰ ছাত্ৰ ছাত্ৰীসকলে এটা ডাঙৰ বিপদত ভুগি আছে আৰু এই সমস্যাটো সমাধান কৰাটো খুবেই জৰুৰী। আৰু এই ভিডিঅ'টোৰ যোগেদি আমাৰ যি সোণোৱাল কছাৰীসকলৰ ডাঙৰ মানুহবিলাক আছে, সেই ডাঙৰ মানুহবিলাকক এই বিষয়টো দৃষ্টিগোচৰ কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু তেওঁলোকক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ নকৰে তেনেহ'লে বহুত এটা ডাঙৰ কথা হ'ব। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলেহে সেই ডাঙৰ মানুহবিলাকে এই ভিডিঅ'টোৰ যোগেদি আমাৰ যি সোণোৱাল কছাৰীসকলৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যিটো সমস্যা আছে, সেই সমস্যাটো তেওঁলোকৰ দৃষ্টিগোচৰ হ'ব। আকৌ এবাৰ কৈছোঁ, আমাৰ যি সোণোৱাল কছাৰীসকলৰ ছাত্ৰ ছাত্ৰী আছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলে যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত বৰ্তমান নামভৰ্তি কৰিব বিচাৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যাটো দেখা দি আছে আৰু এই সমস্যাটো সমাধান কৰাটো খুবেই জৰুৰী। আৰু এই সমস্যাটো সমাধান নকৰিলে তেওঁলোকে সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিব নোৱাৰিব। আৰু এই সময়ত যিহেতু এইকেইদিন নতুন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা অন্যান্য শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিকৰণ চলি আছে, গতিকে এই সময়ত সেই সমস্যাটো দেখা দিছে। মই এখন লিষ্ট ডাউনলোডিং কৰি থৈছোঁ আৰু আপোনালোকক মই লিষ্টখন দেখুৱাব বিচাৰিছোঁ। আমাৰ যি মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ যিটো বিভাগ আছে আৰু সেই বিভাগটোৰ যিটো ৱেবছাইট আছে, সেই ৱেবছাইটৰ পৰা মই শেহতীয়া ST যিখন লিষ্ট আছে সেই লিষ্টখন ডাউনলোডিং কৰি থৈছিলোঁ আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতে বিভিন্ন ৰাজ্যৰ STবিলাকৰ নাম আছে আৰু আমাৰ আছামৰ যিখিনি STৰ নাম ইয়াত আছে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ লিষ্টত, তাকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আচলতে এই লিষ্টখনত থকা নামটোৰ কাৰণে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সমস্যাত পৰি আছে। আপোনালোকক মই স্ক্ৰীণত দেখুৱাইছোঁ আমাৰ আছামৰ, জুম কৰি দেখুৱাইছোঁ। এইখিনি হৈছে আমাৰ আছাম, দেখিছে? এই আছামৰ আমাৰ STবিলাকৰ নাম ইয়াত লিখা আছে। এখন শেহতীয়া একেবাৰে লিষ্ট, এই শেহতীয়া লিষ্টত আমাৰ STবিলাকৰ নাম লিখা আছে। অসমৰ আমাৰ সোণোৱাল কছাৰীটো আপোনালোকে এয়া চাওক, সোণোৱাল কছাৰীটো মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ লিষ্টত কি বুলি আছে চাওক। কছাৰী, মই জুম কৰি দেখুৱাইছোঁ, কছাৰী SONWAL, চনোৱাল। ইয়াত অ'টো মাজত নাই, SONWAL, এই চনোৱাল। এই চনোৱালটোৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত যি নামভৰ্তিকৰণ প্ৰক্ৰিয়া, সেই নামভৰ্তিকৰণ প্ৰক্ৰিয়াত সমস্যাত পৰি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু এই সমস্যাটোৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত এডমিশ্যন কৰিব পৰা নাই। আপোনালোকে ভালকৈ চাওক, মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ লিষ্টত আমাৰ সোণোৱাল কছাৰীটো কি বুলি আছে? চনোৱাল, SONWAL। দেখিছে আপোনালোকে? মই জুম কৰি দেখুৱাইছোঁ, চনোৱাল। গতিকে ইয়াত অৰ্থাৎ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছৰ সৈতে যোগাযোগ কৰি আমাৰ নামটো শুদ্ধ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান সময়ত। আপোনালোকে ইতিমধ্যে গম পালে যে আমাৰ দেশৰ যি মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ বিভাগ আছে আৰু তেওঁলোকৰ বিভাগৰ যিটো ৱেবছাইট আছে, তেওঁলোকৰ ৱেবছাইটটোত আমাৰ সোণোৱাল কছাৰীৰ নামটো ভুল কৰি আছে। আৰু সেই ভুলটোৰ কাৰণে আমাৰ সোণোৱাল কছাৰীৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত নামভৰ্তিৰ সময়ত সমস্যাত পৰি আছে। যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতিষ্ঠানৰ ৱেবছাইটত ভুমুকি মাৰে আৰু সকলোবিলাক ফিল আপ কৰাৰ পাছত যেতিয়া নেকি STৰ যিখন লিষ্টৰ পৰা আমাৰ কাষ্টটো চিলেক্ট কৰে আৰু যেতিয়া আমাৰ চাৰ্টিফিকেটখন আপলোড কৰে, তেতিয়া আপলোড কৰাৰ সময়ত বিশেষকৈ এই সমস্যাটোৱে দেখা দিয়ে। আমাৰ যিটো কাষ্ট চাৰ্টিফিকেটখনৰ যিটো নাম আৰু তেওঁলোকৰ লিষ্টত থকা নামটোৰ সৈতে আচলতে আমাৰ সোণোৱাল কছাৰীটো মেটচিং নকৰে, আৰু সেই মেটচিং নকৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন কৰিব পৰা নাই বৰ্তমান সময়ত। গতিকে এই বিষয়টো খুব সোনকালে এইকেইদিনৰ ভিতৰতে সমাধান কৰাটো জৰুৰী বুলি ভাবিছোঁ। আগতেও এই সমস্যাটো দেখা দিছিলে,
কিন্তু কেনেকৈ কি হ'ল মই সঠিকভাৱে ক'ব নোৱাৰোঁ, কিন্তু বৰ্তমান সময়তো এই সমস্যাটো দেখা দি আছে। গতিকে এই বিষয়টো সমাধান কৰাটো খুবেই জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত, নহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰিব নোৱাৰিব। গতিকে এই বিষয়টো আপোনালোকৰ দৃষ্টিগোচৰ কৰিলোঁ। আপোনালোকেও শ্বেয়াৰ কৰি অন্ততঃ আমাৰ যিবিলাক বৰমূৰীয়া আছে তেওঁলোকক দৃষ্টিগোচৰ কৰে যেন। কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, জৰুৰীকালীনভাৱে পুৱাতে বনাইছোঁ। শ্বেয়াৰ এটা কৰিবলৈ কিন্তু আপোনালোকে পাহৰি নাযাব। ধন্যবাদ। আৰু নতুন কোনোবা যদি ভিডিঅ' চাবলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইউটিউব চেনেলটো, আৰু এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন বিষয়ৰ সৈতে লগ পাম। ধন্যবাদ। বাই বাই।